মিল দিয়ে সৰু উৰিবলৈ নাই আৰু এখন চপাই দিয়ে সকলোকে আজি আহিছে ডিব্ৰুগড়লৈ আজি নহয় যোৱাকালি আহিলো আজি কেইবাদিনৰ আগতে মানসে মোক ফোন কৰিছিল আৰু মানসৰ মাথাৰ খুঙে ঘপককৈ আহিম বুলি কৈছিলোঁ ঘৰৰ সমস্ত বাদ দি 2 দিনৰ কাৰণে ডিব্ৰুগড়লৈ আহিছোঁ আৰু মানসৰ বাবে খুব বেছি ভাল লাগিছে আৰু আপোনালোকে জানে মানসৰ কথা মানসৰ ব্যৱহাৰ বহুত ভাল মানসৰ আচাৰ ব্যৱহাৰ মাত কথা বহুতেই বেছি ভাল বহুত বহুত ধন্যবাদ আপোনালোক সকলোৱে মৰম দিব আশীৰ্বাদ দিব যাতে আমাৰ অসমৰ প্ৰত্যেকজন যিসকলে কাম কৰিবলৈ ওলাই আহিছে তেওঁলোকে প্ৰত্যেককে আপোনালোকে সহায় কৰিব যাতে সকলো আগবাঢ়ি যায় লগতে এই সুযোগতে অকণমান মৰম আমাৰ ফালৰ পৰা আমাৰ দেৱলৈ আৰু এটা সৰু উপহাৰ তোমালে সৰু নিজৰ দাদা ফালৰ পৰা বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা তাকে কামনা কৰিলোঁ নতুন বছৰ লগতে ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই এতিয়া সদ্যহতে আমি মেকআপ কৰাৰ আগতে তুমি ব্লাউজটো মানে চাইজটো অকণ ডাঙৰ তোমাক এই বাইদেউজন লৈ যাব এইটোৰ মতে আনিছা তুমি তাতে আছে ন তুমি চাইজটো চাই পিনে চিলাই দিব বিচাৰিব লাগিব ভিডিঅ'টো কোনে জানে কাৰ কপালত কি লিখা থাকে নহয়নে বাৰু আপোনালোকে জানো কল্পনা কৰিছিল যে প্ৰথমতে দেৱলতাক যেতিয়া আপোনালোকে দেখিছিল কেতিয়াবা দেৱলতাক এনেকুৱা এটা ৰূপ দেখা পাম বুলি হয়তো কোনোবাই কৰিছিল কিন্তু ঈশ্বৰৰ শপত মই যে কোনো দিনেই ভবা নাছিলোঁ মোৰ এনেকুৱা এটা ধুনীয়া ৰূপ মই নিজেই দেখা পাম বুলি আৰু আপোনালোকক কোটি কোটি ধন্যবাদ কাৰণ আপোনালোকে মোক ইমান সুন্দৰকৈ আদৰি ল'লে আৰু আপোনালোকে আদৰি ল'লে মৰম কৰিলে আপোনালোকে বহুত দূৰলৈ লৈ গ'ল আৰু বহুত লাখ লাখ মানুহৰ মাজত আপোনালোকে মোক জীয়াই ৰাখিছে সেইবাবে আপোনালোকক কোটি কোটি কোটিবাৰ ধন্যবাদ আৰু আপোনালোকে মোক জীয়াই ৰখাৰ বাবে আজি মোক মানসে চিনি পালে জীৱনত ছেকেণ্ডবাৰ এবাৰ মেকআপ কৰিবলৈ আহিলোঁ প্ৰথমবাৰ আপোনালোকে দেখা পাইছিল মনালিছাৰ লগত গুৱাহাটীত কৰিছিলোঁ ৰেড কাৰ্পেটত এইবাৰ আকৌ ডিব্ৰুগড়ত কৰিছোঁ কাৰণ মানসে ডিব্ৰুগড়লৈ আহিল আৰু সেইবাবে মোক নিমন্ত্ৰণ কৰাৰ বাবে যোৱাকালিয়ে মই ডিব্ৰুগড়ত আহি আজি এয়া মেকআপ কৰি আছোঁ আমাৰ শদিয়াৰ পৰা ডিব্ৰুগড়লৈ আহিবলৈ বহুত সময় লাগে জানেনে সম্পূৰ্ণ 4 ঘণ্টা বাইকত উঠিছোঁ আৰু 4 ঘণ্টাৰ মূৰত ডিব্ৰুগড়ত আহি পাইছোঁ কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব আৰু আমি প্ৰত্যেকেই জীৱনত কিবা হেৰুৱাইহে কিবা এটা লাভ কৰিছোঁ কষ্টটো থাকেই সেই কষ্ট পাৰ কৰি নিজৰে অন্য এটা ৰূপ দেখা পাম বুলি বহু কষ্টৰে আহি ডিব্ৰুগড় পালোহি আমি মাত্ৰ কৰ্ম কৰি যাব লাগে কৰ্মত যেতিয়া কৰি কৰি উপনীত হ'ম তেতিয়া চাগে আমাৰ চাৰিওফালৰ পৰা লাখ লাখ মানুহে হাজাৰ হাজাৰ মানুহে চিনি পাই আমাক এডোখৰ সঠিক স্থান দিব আৰু আপোনালোকে দিয়াৰ সঠিক স্থানত মই গৈ পোৱাৰ পাছত আজি এতিয়া মানসে মোক লগ পালে কোনোদিনাই মানসক লগ পোৱা নাছিলোঁ জানেনে আৰু আজি মানসৰ হাতৰ পৰশত মোৰ ৰূপ এটা মোৰ সৌন্দৰ্য বেলেগ এটা হৈ পৰিব বেলেগ এটা ৰূপত আপোনালোকে দেখা পাব আৰু আপোনালোকে এতিয়া চাই গৈ থাকক ভাল লাগিছে সকলোৱে কমেন্ট কৰি জনাব আগবঢ়াইছে দুগদুগী মই কথাটো নক'লো থেংক ইউ ছ' মাছ উৎপলদাক মাত্ৰ এটা ফোন কৰোঁতে ধুনীয়াকৈ জুৱেলাৰী মই ফোন কৰি ডিব্ৰুগড় বুটিকৰ পৰা মানে ডিব্ৰুগড় তেওঁ গহনা ষ্ট'ৰৰ পৰা মই লৈ দিছোঁ আৰু বহুত অসমৰ বিভিন্ন প্ৰান্তত আছে ষ্ট'ৰ আপোনালোকে কণ্টেক্ট কৰিব ধুনীয়া ধুনীয়া অফাৰ দি আছে নতুন বছৰ বিহুৰ অফাৰ চলি আছে 25% আৰু নতুন গহনাখিনিত 20% ডিছকাউণ্ট গতিকে যাব দুগদুগী এই কেমেৰাটো চাইছে নিজক চাই আছে আজি বহুদিন হেঁপাহ আছিলে আমাৰ মৰম লগা দেৱক মেকআপটো কৰা চ' ডাউন কৰিবা হা ডাউন কৰি স্মাইল কৰি থাকা লাহেকৈ কেমেৰাত চোৱা ডাউন কৰা চকুটো স্মাইল গহনাখিনি লাহেকৈ চুই দিয়ে স্মাইল কৰা হাঁহি দিয়া এই ধুনীয়াকৈ হাঁহাচোন এয়া গহনাখিনি মূৰটো তল নকৰা গহনাখিনি চোৱাচোন লাহেকৈ মূৰটো তল নকৰিবা গহনাখিনি চোৱা জাষ্ট এনেকৈ স্মাইল বঢ়িয়া গহনাখিনি লাহেকৈ চুই দিয়া গহনাখিনি লাহেকৈ চুই দিয়া চাই দিয়ে যায়
চাবই নাজানো খং উঠিলে অকলে চাব জানো তাই খং উঠিলে অকলে চাব ফুলখিনি এনেকৈ চুই দিয়া হাতেৰে খং উঠিলে অকলে জানো আকৌ ঘূৰি দিয়া স্পিড ঘূৰি দিয়া স্মাইল ধুনীয়া দেখিছেনে কিন্তু ভাল দেখিছে ইমান টকাটো কৰি নাছিলে আজি লগ পাই দিলোঁ মই কৈছোঁ দেৱলদাক লগ পাবা তুমি বহুত ভাল লাগিলে দেই বহুত ধুনীয়া কইনা খোজত আহিব হা আপুনি যাওঁনে আহক সেইটো মই কম আহক তললৈ চাওক নাই হ'ব এবাৰ সেইফালে চাই দিয়ক বঢ়িয়া নাই কিন্তু ডাউন কৰিবা তললৈ কৰি থাকক এবাৰ তললৈ কৰি ওপৰত থাকিব বঢ়িয়া হাঁহি দিয়ক আৰু এতিয়া আমাৰ সকলোখিনি কৰি শেষ হোৱাৰ পাছত এতিয়া আমি খাব লৈছোঁ ভাত এইফালে চাওঁ ধুনীয়াকৈ পেলাই চিকেন আছে এইফালে আছে দালি আৰু বিলাহীৰ লগত ইমান সোৱাদৰ ভাতকেইটা খাম আমি কিন্তু এতিয়া অকলে খাম কিয়নো আমি ইয়াৰ পৰা এতিয়া ইয়াতে 3 বাজিলে আৰু ঘৰ পাওঁতে 8-9 বাজি যাব সেইবাবে আমি যামগৈ কাৰণ ভোগালী বিহু আহি আছে আৰু আপোনালোকে মানসৰ লগত আপোনালোকে সহযোগ কৰি আপোনালোকে নিজে শিকিব পাৰিব লগতে মানসকো বহুত সহায় কৰিব আৰু মানসে আপোনালোকক সহায় কৰিব আপোনালোকে মানসক সহায় কৰিব আপোনালোকক গোটেইখিনি তথ্য দিয়ে দিছোঁ মানসে আজি যিহেতু গুচি যাব গুৱাহাটীলৈ আৰু গুৱাহাটীৰ গণেশগুৰিত আপোনালোকে যদি গুৱাহাটীত বৰ্তমান সময়ত আছে বা ডিব্ৰুগড়ত আছে যদি আপোনালোকে গুৱাহাটীত গৈ কিবা এটা শিকো কৈছে তেতিয়াহ'লে আপোনালোকে মানসৰ সৈতে ধুনীয়াকৈ শিকিব পাৰিব আৰু মানস মেকআপ ষ্টুডিঅ' একাডেমি পেজখন ফ'ল' কৰিব তাতে সম্পূৰ্ণ ডিটেইলছ পাব আকৌ এবাৰ কৈছোঁ মানস মেকআপ ষ্টুডিঅ' এণ্ড একাডেমি যিসকলে চাইছে নোচোৱাসকলক কৈছোঁ চাব পাৰিব তাত মেকআপৰ টিপছ এণ্ড ট্ৰিক্স শ্বেয়াৰ কৰোঁ আৰু মই কেনেদৰে শিকাওঁ গোটেই প্ৰচেছ মই দেখাওঁ গতিকে এডমিশ্যন ল'ব লগা হ'লে জনাব তাত বিউটিচিয়ান কৰ্চো আছে মেকআপ কৰ্চেছো আছে গতিকে আজি বেছি ডিষ্টাৰ্ব নকৰোঁ এনেকুৱা থেংক ইউ ছ' মাছ দেৱলতা এই সুযোগতে তুমি আহিলা ধুনীয়াকৈ আৰু আজি সাধাৰণভাৱে খুৱাইছো গুৱাহাটীলৈ গ'লে যাব লাগিব বনাই ভাল পায় নহয় মই ৰান্ধি ভাল পাওঁ হা কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি আৰু এইফালে জঙাই আছে আমাৰ জঙাই গতিকে খোৱা আৰু বেছি ডিষ্টাৰ্ব নকৰোঁ ন ঠিক আছে থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে মোৰ ফালৰ পৰা